হেল্ল' এভৰিৱান, কি খবৰ? এয়া দেখিছে নহয়, ল'ৰাই মধুৰি পাৰি আছে। জেঠীমাকৰ ঘৰলৈ যাব, সেইকাৰণে মধুৰি পাৰাত ব্যস্ত। মই ইমান মই পাৰি দিম কিন্তু সি নিদিয়ে। পাৰিব বোলে নহয়, কিন্তু এটাও পাৰিবলৈ পৰা নাই সি। তাৰপিছত জোৰ জবৰদস্তি কৰি আনিবলৈ চালোঁ হাতীডাল, তাৰপিছত নাই। সি মানে অলপ চিঞৰিলে যদিও মই কেইটামান পাৰি থৈছিলোঁ আগতে, সেইকেইটা তাক দি দিছোঁ, এইকেইটা লোৱা বুলি। তাৰপিছত এয়া মই মধুৰি পাৰি আছোঁ, যিহেতু মোৰ ডাঙৰ বাজনীৰ ঘৰলৈ যাম। এয়া দেখিছে নহয়, সি বাপেকৰ চেণ্ডেলযোৰ পিন্ধি কিনে মোক ভিডিঅ' কৰি আছে। নিজে বনাইছে এইটো ভিডিঅ'। তাৰপিছত ক'লোঁ যে তুমি ভিডিঅ'টোৱে কৰা বুলি কওঁতে এইটো ভিডিঅ'টো কৰাত ব্যস্ত। এয়া চাওকচোন। আৰু এইফালে জেঠীমাকৰ ঘৰলৈ আহিলোঁ, কিমানকেইটা মধুৰি পাৰিলোঁ সেইটো বাৰু দেখুওৱা নহ'ল। আহিলোঁ, আহি জেঠীমাকৰ ঘৰ পালোঁ। পোৱাত মানে এয়া ইফালে জেঠীমাকৰ ল'ৰা আৰু আমাৰ ল'ৰা এয়া পঢ়াত ব্যস্ত। এয়া কিমান যে যুঁজ নাচ কৰি থাকে নহয়, আকৌ তাৰ মাজতে পঢ়ে। সেইফালে জেঠীমাক শুই আছে বিচনাত। এয়া দেখিছে নহয়, এখন টেবুলতে দুয়োটাইনো কেনেকৈ পঢ়িব। তথাপিতো কৈছোঁ যে যেনেকৈ পঢ়ি থাকা। এয়া দেখিছে নহয়, আমাৰতো একদম উস্তাদ, একদম পূৰা ওপৰত। দেখিছে নহয়, তাৰ মুখ একদম ফটফটকৈ ফুটিয়ে আছে। ইমানে দুষ্ট দুজনে, মানে জেঠীমাকৰ ল'ৰাওতো কম নহয়, ইমান দুষ্ট দুয়োটা। এয়া দেখিছে কেনেকৈ পঢ়ি আছে, কি লিখিছে আৰু সিহঁতে যেনে কোনো নাই ওচৰত। এইফালে আকৌ বগৰী পাৰিলোঁ। এয়া বতৰটো ডাৱৰীয়া আছিলে, এইকাৰণে পিকচাৰবিলাক ইমান ক্লিয়াৰ হোৱা নাই। তথাপিতো এয়া মোৰ জেঠীমাকৰ ঘৰৰ পৰা আহি বগৰী পাৰাত ব্যস্ত। কি মানে ভিডিঅ'টো সি বনাই আছিলে, গমেই নাপালোঁ। তাৰপিছত ভাবিলোঁ যেতিয়া ভিডিঅ' বনাই আছে, গতিকে ভিডিঅ'টো আপলোড কৰি দি দিওঁ আৰু আপোনালোকৰ মাজত। যিহেতু সি ইমান ভালদৰে ভিডিঅ' বনাব নাজানে, তথাপিতো মই বগৰী পাৰি আছোঁ, সি ভিডিঅ' কৰি আছে মনে মনে। মোবাইলটো লৈ আছে, কৈছে আম্মা মই ভিডিঅ' বনাওঁ। মই কৈছোঁ বনা তেতিয়াহ'লে, কিন্তু কি উঠাইছে নহয়, ভিডিঅ' ভালদৰে কৰিব পৰা নাই। লাগিছিল নহয়, মানে খাই শেষ কৰিব নোৱাৰি, ইমানেই লাগিছে। এইবিলাক দেখিছে নহয়, এইবিলাক ওচৰতে মানে বগৰী লাগি গছ একদম হালি পৰিছে। এয়া বগৰী পাৰিলোঁ, পাৰি কিনে কুটি খোৱাত ব্যস্ত। অকলে বগৰী মজা অকলে লৈ আছোঁ। এয়া ইমান ধুনীয়া লাগে নহয় বগৰীকেইটা খাই, খুব টেষ্টি। তাৰপিছত এইফালে আব্বা আহিলে ঘৰৰ পৰা, আহোঁতে ইয়াৰ ৰাজহাঁহৰ মাংস লৈ আহিলে। এতিয়া আকৌ বগৰী খাই উঠি এতিয়া আকৌ ইয়াৰ ৰাজহাঁহৰ মাংস বনাম। এয়া ঘৰৰে ৰাজহাঁহ। তাৰপিছত এইফালে মই কেৰাহী বহাই দিছোঁ। এইফালে যিহেতু আমি জুইতে বনাওঁ, সেইকাৰণে জুইত বনালে বেছি ভালো লাগে। তাৰপিছত এইফালে মই আদা, নহৰু, নেহুৰৰ পাত এনেকৈ মই বহা জেগাখিনিত চাবিছে। ৰাজহাঁহৰ মাংস
বহুত দিনে হ'ল খোৱা নাই, বহুত দিনৰ মূৰত আব্বাই লৈ আহিছে। তাৰপিছত এয়া চব মছলা জলকীয়া এইবিলাক কমাই দি কিনে বনাইছোঁ, যিহেতু ল'ৰায়ো খাব, সেইকাৰণে ইমান জ্বলা মছলা দিলে সি খাব নোৱাৰে, সেইকাৰণে কমকৈ দি কিনে বনাইছোঁ আৰু। কোনেও বেয়াকৈ নক'ব, ইমান তেল কম দিছে, ইমান মছলা কম দিছে, এনেকুৱাকৈ কোনেও বেয়া কমেণ্ট নকৰিব। মই ল'ৰাৰ কাৰণে চবেই কম পৰিমাণে দিওঁ। আৰু এইফালে হাঁহৰ মাংসখিনি দি দিছোঁ। যিহেতু কেমেৰা ভিডিঅ'টো মই অকলে বনাব লাগে, সেইকাৰণে দিগদাৰ হয়, নিজে ধৰিব লাগে কেমেৰা, নিজে ভিডিঅ' বনাব লাগে, বনালে তেনেকুৱা। সেইকাৰণে মোৰ ওচৰত কোনো ধৰণৰ ষ্টেণ্ড নাই, সেইকাৰণে ভিডিঅ'টো অকণমান কৰোঁতে অসুবিধাও হয়, তথাপিতো দি আছোঁ আৰু। কি হয় কি নহয় নাজানো, ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰিব। এইফালে ভালদৰে লৰাই ভাজি ল'লোঁ। কোনে কোনে খাই পাইছে ৰাজহাঁহৰ মাংসটো ক'বচোন। এয়া এইফালে প্ৰায় হৈয়ে গৈছে মাংস। এইফালে এয়া দেখিছে নহয়, আমি কিন্তু প্ৰায় খায়ে থাকোঁ। এতিয়া হ'ল বাৰু কিছুদিন খোৱা নাই, কিন্তু বছৰৰ মূৰত এবাৰ হ'লেও এটা খাওঁ আৰু। তাৰপিছত যিহেতু আমাৰ ঘৰত নাই, আব্বাহঁতৰ ঘৰত আছে, আব্বাই লৈ আহিছে। আব্বাহঁতে খালে আমাৰ কাৰণেও লৈয়ে আহে, যিহেতু মই আছোঁ, মোৰ ওচৰতে বা এজনীও আছে, ডাঙৰ বাজনী, মাজুজনী দূৰত আছে, তাইৰ কাৰণেও লৈ যায় আৰু আমাৰ দুজনীৰ কাৰণেও লৈ আহে। এইফালে এয়া আৰু আব্বাই কি কৰি আছে মই আপোনালোকক দেখাই আছোঁ ৰ'ব। আমি সঁচা বুলি কওঁ আৰু আপোনালোকে কি বুলি কয় কমেণ্ট কৰিবচোন। হেৰিত এটা আলু দিব লাগিব নেকি নাই, সেইটো কি বুলি কয়, আহি জীয়েকৰ ঘৰত কাম কৰাত ব্যস্ত। মই দেখাই আছোঁ, আব্বাই গম নোপোৱাকৈ অকণমান ভিডিঅ' কৰিছোঁ আৰু। দেখোন মাংস আৰু হেৰি নহয়। এইফালে এয়া হাঁহৰ মাংস প্ৰায় ৰেডিয়ে হৈ গ'ল। এবছৰৰ মূৰত খাইছোঁ, বছৰৰ মূৰত খাওঁ আৰু। হাঁহটো অপতেল হৈছে। খাই পাইছে জনাবচোন। কওঁতে যদি কিবা ভুল হৈছে বেয়া কমেণ্ট নকৰিব, উহা চাউল ভাত বনাই দিম নেকি? কাৰণ ইমান ক'ব নাজানো, ইমান ভিডিঅ' কৰিব নাজানো, জাষ্ট ট্ৰাইহে কৰি আছোঁ। ভাত কি হয়গৈ কি নহয় নাজানো আৰু। এয়া তেলে পানী দিয়াই নাই, পানী নিদিয়াকৈ ইমানেই তেল হৈছিলে নহয়, মানে তেলতে ভাজি আছোঁ। এয়া ৰেডি হৈ গ'ল হাঁহৰ মাংস। আৰু এইফালে আব্বাক চাব বাৰু, এইয়া মনে মনে ভিডিঅ' কৰিছোঁ। জীয়েকৰ ঘৰত আহি মানে ব্যস্ত, যিহেতু মোৰ হাঁহ মুৰ্গী আছে সেইকাৰণে ব্যস্ত হৈ আছে। দেখিছে নহয়, আব্বাই গম নাপায় ভিডিঅ' কৰা বুলি গম পালে আব্বাই মানা কৰিলে হয়, সেইকাৰণে মনে মনে ভিডিঅ'টো বনাইছোঁ। কি কৈছে মা? ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ। আপোনালোকে এইটো কি বুলি কয় ক'বচোন বাৰু কমেণ্টত, কমেণ্ট কৰি ক'ব আৰু। আমি সঁচা বুলি কওঁ, হাঁহ মুৰ্গী বন্ধা এইটো বান্ধো যে, এইটো সঁচা বুলি কওঁ। এয়া দেখিছেনে, আজিলৈ বাই বাই।